বিছা যদি বহুত বেছি আপোনালোকৰ ঘৰতো যেহেতুকে গৰমৰ দিনত বিছাবোৰে য'তে ত'তে বাহ বান্ধে গতিকে বিছা কেনেকৈ আপোনালোকে নোহোৱা কৰিব পাৰিব লগতে যদি মাখি বহুত বেছি তেতিয়াহ'লে বিছা আৰু মাখিৰ বাবে আপোনালোকে এই পদ্ধতিটো অৱলম্বন কৰিলে আপোনালোকৰ ঘৰত মাখি আৰু বিছা দেখিবলৈ নাপায়। বিশেষকৈ দৰ্জাবোৰৰ কোণবোৰত মানে ফ্ৰেমৰ কোণবোৰত বিছাই বাহ বান্ধে বহুত বেছিকৈ আৰু যেনেকৈ তেনেকৈ হাত লাগি গ'লে তাত বিন্ধেও শুংবোৰে বহুত বেছি দিগদাৰ হয় সৰু ল'ৰা ছোৱালী থকা ঘৰত বিশেষকৈ। গতিকে পলম নকৰি ঘৰুৱা দুটা পদ্ধতি আপোনালোকক মই জনাম। এই দুটা পদ্ধতি ব্যৱহাৰ কৰিলে আপোনালোকৰ ঘৰত বিছা মাখি বা বিভিন্ন বিষাক্ত পোক পতংগ আপোনালোকে দেখিবলৈ নাপায় বা হাত সাৰি থাকিব পাৰিব। এইবোৰ নোহোৱা কৰিবলৈতো আমি বিভিন্ন ধৰণৰ প্ৰয়োজন পাওঁৱেই বজাৰত, কিন্তু প্ৰয়োজনবোৰ ব্যৱহাৰ কৰিলে কেতিয়াবা ভালতকৈ বেয়া হোৱাও পৰিলক্ষিত হয়। যদিহে ঘৰত পোহনীয়া জীৱ জন্তু থাকে বা সৰু ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে এইবোৰে বহুত বেছি ক্ষতি কৰে। গতিকে বলক বস্তুখিনি চিনাকি কৰাই দিওঁ। আপোনালোকে এটা কাম কৰিব, যিটো মহানিম তিতা যে আছে আমাৰ প্ৰথম পদ্ধতিটোৰ বাবে মহানিম তিতাৰ পাত কেইটামান ল'ব, লৈ পেলাই পেষ্ট বনাই ল'ব, মিক্সিতে হওক বা পটতে হওক মানে পিচি ল'ব। পিচি পেলাই তাত পানী এড কৰিব, এটা স্প্ৰে বটল ল'ব, স্প্ৰে বটলটোৰ সহায়ত পানীখিনি চেকি ল'ব, মানে মহানিম তিতাৰ যিখিনি পানী চেকি ল'ব। চেকি পেলাই চালনীৰ সহায়ত চেকি স্প্ৰে বটলত ভৰাব আৰু তাত আপোনালোকে দি দিব বেকিং পাউডাৰ। বেকিং পাউডাৰ এচামুচ দিব, ধৰি লওক 1 গিলাচ পানীৰ হিচাপত বেকিং পাউডাৰ এচামুচ, লগতে মহানিম তিতাৰ যিখিনি ৰস আৰু পানী মিহলি কৰা সেইখিনি আপোনালোকে 1 গিলাচ ল'ব, লৈ পেলাই স্প্ৰে বটলটোত ভৰাব, ভৰাই আপোনালোকে স্প্ৰে কৰি দিব। আৰু এই পানীটোৰে আপোনালোকে ঘৰ মচিব পাৰে যদিহে মাখিৰ সমস্যা আছে বা বিছা যদি আপোনালোকৰ য'তে ত'তে দেখিবলৈ পায় তেতিয়াহ'লে এই পানীখিনিৰে ঘৰ মচিবও পাৰে। ঘৰ মচা পানীৰ বাল্টিটোত আপোনালোকে দি দিব মিশ্ৰণখিনি, দি পেলাই ধুনীয়াকৈ ঘৰ মচি আনিব। বহুত বেছি উপকাৰী হয়, ব্যৱহাৰ কৰি চাব। আৰু লগতে যদি আপোনালোকে ক'ৰবাত স্প্ৰে কৰি দিব বিচাৰে, বোলে সেই ঠাইত বিচাৰ বাহ আছে বা তেনেকুৱা ধৰণৰ যদি বিছা দেখিবলৈ পায়, তাত এই পানীখিনি স্প্ৰে কৰি দিলেও হ'ব। খুব ধুনীয়াকৈ আপোনালোকে ৰাখি দিব পাৰে, ফ্ৰিজতো ৰাখিব পাৰে, বহু বছৰলৈ ভালে থাকিব যদি ফ্ৰিজত ৰাখি দিয়ে, একো বেয়া নহয়। আৰু ফ্ৰিজত নৰখাকৈও আপোনালোকে এসপ্তাহ মানে 7 দিনলৈ ভালে ৰাখিব পাৰিব মিশ্ৰণটো। এইটো হৈছে প্ৰথম পদ্ধতি ব্যৱহাৰ কৰিব। আৰু যদি এই প্ৰথম পদ্ধতিটো ব্যৱহাৰ কৰিবলৈ অকণমান টান পায়, বোলে মহানিম তিতাৰ ৰস উলিয়াই থাকিব লাগে কিবা কিবি তেনেকুৱা হয়, তেতিয়াহ'লে নেক্সট পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব কৰ্পূৰ, যিটো আমাৰ খোৱা কৰ্পূৰ আছে, পূজাৰ সা সামগ্ৰী পোৱা দোকানত কিনিবলৈ পায়, আমি লাড্ডু বনাবলৈও যে ব্যৱহাৰ কৰোঁ, সেই কৰ্পূৰ 3-4খনমান এগিলাচ পানীত গুড়ি কৰি দিব, মানে এনেকৈ হেঁচি দিলেই গুড়ি হৈ যায়। খুব ধুনীয়াকৈ মোহাৰি দিব 2-3খনমান, যিহেতু সানকৈ পায়, 2-3খনমান কৰ্পূৰ গুড়ি কৰি দিব। আৰু তাত আপোনালোকে নিমখ দিব অকণমান, এচামুচ নিমখ নালাগে, অকণমান এচিকুট নিমখ দি দিব কৰ্পূৰ মিহলোৱা পানীখিনিত। আৰু সেইখিনিও যদি স্প্ৰে কৰি দিয়ে চাৰিওফালে, তেতিয়াও আপোনালোকে বিভিন্ন পোক পতংগ দেখিবলৈ নাপায়। আনকি মকৰা জালো ঘৰত নাবান্ধে মকৰাই, যদি স্প্ৰে কৰে চাৰিওফালে। এই দুয়োটা পদ্ধতিয়ে, কিন্তু প্ৰথম পদ্ধতিটো যিহেতুকে আমি মহানিম তিতাৰ ৰস থাকিব, অকণমান গ্ৰীণ কালাৰ এটা থাকিব, গতিকে কালাৰ কৰা ৱালত আপোনালোকে স্প্ৰে নকৰিব, কাৰণ কালাৰ এটা আহিব পাৰে। কিন্তু নেক্সটটো আপোনালোকে পাৰিব কৰ্পূৰ মিহলোৱা পানীটো অকণমান সামান্য পৰিমাণৰ নিমখ এচিকুট দিব দিছোঁ, যিটো এই পদ্ধতিটো আপোনালোকে নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব। কৰিবচোন আৰু মোক জনাব। আৰু যদি মকৰাই বহুত বেছি জাল বান্ধে তেতিয়াহ'লে আপোনালোকে লং 4টামান গুড়ি কৰি ল'ব, যিটো আমাৰ লং ইলাচি আছে, ইলাচিটো নালাগে, লং 4টামান গুড়ি কৰিব। লং 4টামান গুড়ি কৰি তাত কৰ্পূৰ 2খন দিব, যিটো কৰ্পূৰৰ কথা ক'লোঁ, লং 4টামান গুড়ি, কৰ্পূৰ 2খনৰ গুড়ি 1 গিলাচ পানীত দি দিব। দি পেলাই আপোনালোকে সেই পানীখিনি স্প্ৰে কৰিব ঘৰত। খুব সুন্দৰ এটা গোন্ধও ওলাই থাকিব, ফ্ৰেছ হৈ থাকিব ঘৰখন, আৰু লগতে আপোনালোকৰ বিভিন্ন পোক পতংগৰ পৰা আপোনালোকে ৰক্ষা পাব, আৰু মকৰাইও জাল নাবান্ধে সঘনাই। আশা কৰোঁ ভিডিঅ'টিয়ে উপকৃত কৰিব আপোনালোকক। পুনৰ নতুন ভিডিঅ'টিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু সমস্যাৰ পৰা।